মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা আৰু বটদ্ৰৱা শিক্ষাখণ্ড বিষয়া বাহাৰুল ইছলাম আজি 15 বছৰ একেটা পদবীত থাকি যি চৰকাৰী বিষয়া 3 বছৰৰ মূৰে বদলি হ'ব লাগে কি উৎসত তেখেত 15 বছৰ ইয়াত থাকি বটদ্ৰৱা মুছলিম অধ্যুষিত শিক্ষাখণ্ডত কুৰাণ পাঠেৰে এটা তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে আৰু এয়া সাম্প্ৰদায়িকতাৰ এক উৎকৃষ্ট নিদৰ্শন আৰু ইয়াক মোৰ এটা বিশ্বাস হয় অহৌখিদিনা বটদ্ৰৱাত মিয়া স্কুল স্কুল খোলাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল সেইটো বন্ধ হ'ল এতিয়া মৌলবাদৰ চিন্তাধাৰাৰে কণ ল'ৰা ছোৱালীক ধ্বংসৰ পথলৈ পঠাই দি চৰকাৰী প্ৰাথমিক শিক্ষাখণ্ডত কুৰাণ পাঠ কৰাইছে এই গতিৰে যদি আমাৰ চৰকাৰী স্কুলবিলাক চলি থাকে তেতিয়াহ'লে অসমীয়া জাতীয় অস্তিত্বটো ক'ত থাকিব চৰকাৰক লৈ এটা ডাঙৰ প্ৰশ্ন এনেকুৱা কি উৎস আছে যে 15 বছৰ এজন মানুহ বাহাৰুল ইছলাম একেটা পোষ্টত একেটা খণ্ড উন্নয়ন বিষয়তে আজিলৈকে আছে তাৰ এটা উচিত ব্যৱস্থা কৰিব লাগে আৰু চৰকাৰে এটা অনুসন্ধান চলাব লাগে এই কণ ল'ৰা ছোৱালীসকলক প্ৰাথমিক স্কুলত মুছলমান অধ্যুষিত অঞ্চলবিলাকত কিবা অন্য চিন্তাধাৰাৰে তেখেতসকলক শিক্ষা দিবলৈ লৈছে নেকি গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ এই সুনামটো নষ্ট কৰিবৰ কাৰণে এটা চামে অহৰহ কাম কৰি আছে তাৰ নিদৰ্শন এয়া যে প্ৰাৰ্থনা সভাত কুৰাণ পাঠ অসমত কোনখন বিদ্যালয়ত প্ৰাৰ্থনা সভাত তেওঁলোকৰ ধৰ্মীয়ভাৱে প্ৰাৰ্থনা কৰা হয় এয়া হৈছে কেৱল বটদ্ৰৱা অঞ্চলত গতিকে এইবিলাক পুলিয়ে পোখা নাশ কৰি ইয়াক উচিত তদন্ত কৰি আৰু দোষীসকলক শাস্তি দি বিশেষকৈ শিক্ষকসকলক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ যাতে এই বেমাৰ আৰু আনলৈ প্ৰচাৰিত নহওক তাৰ ব্যৱস্থা ল'বৰ কাৰণে আৰু বটদ্ৰৱাৰ সুনাম আমি ৰক্ষা কৰিবৰ কাৰণে চৰকাৰক টানি অনুৰোধ জনাইছোঁ। আমাৰ এই অঞ্চলৰ বিভিন্ন সংখ্যালঘু অঞ্চলত আমাৰ চৰকাৰৰ যি মানসিক শিক্ষাৰ যিটো মানদণ্ড উন্নতৰ কাৰণে যিটো প্ৰচেষ্টা চলোৱা হৈছে তাৰ বিপৰীতে এনেধৰণৰ ধৰ্মীয় শিক্ষাৰে ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰাৰ এক প্ৰয়াস চলি আছে এয়া আজি গুণোৎসৱত এনেধৰণৰ কাণ্ডই সেয়া প্ৰমাণিত কৰিছে এই কাণ্ড অতি গৰিহণাৰ যোগ্য এনেধৰণৰ আমাৰ যি সংখ্যালঘু বসতি প্ৰধান অঞ্চল এই বসতি প্ৰধান অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীসকলক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ সলনি ধৰ্মীয় শিক্ষাৰে তেখেতসকলক মানসিক যিটো স্থিতি সেয়া বিনষ্ট কৰিব বিচৰাটো এনেধৰণৰ শিক্ষক আৰু শিক্ষা বিষয়া সকলোৰে বাবে অতি দুখজনক বিষয় এই বিষয়ৰ লগত জড়িত যিসকল শিক্ষক আৰু শিক্ষা বিষয়া তেখেতসকলৰ প্ৰতি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।